মাছৰ মুড়িঘণ্ট বাৰু আপোনালোকে এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনাইছোঁ। কেৰাহী এটা গৰম কৰি ল'ব আৰু তাত এবাটি মুগৰ দালি শুকানে ভাজি ল'ব লাগিব। যদি আপোনালোকে এই ধৰণে মুড়িঘণ্ট বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন। ভালদৰে ভাজি ধুই ল'ব আৰু তাৰপিছত সোৱাদমতে নিমখ দি দাইলখিনি সিজাই ল'ব লাগিব। দাইলৰ পৰা ওলোৱা ফেনবোৰ কাটি পেলাব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আনফালে কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে নিমখ হালধি সানি লোৱা মাছৰ মূৰটো ভাজি ল'ব লাগিব। ভালদৰে মাছৰ মূৰটো ভাজি উঠাই ৰাখিব। পুনৰ কেৰাহীটোত অলপমান সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ দি দিব আৰু তাৰপিছত কাটি লোৱা আলুখিনি দি দিব। একেলগতে পিঁয়াজ দিব আৰু লৰাই কিছু সময় ভাজিব লাগিব। এতিয়া সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব আৰু তাৰপিছতো ভালদৰে লৰাই ভাজিব লাগিব। এতিয়া তাত কাটি লোৱা বিলাহী দিব আৰু বিলাহীখিনি দিও পুনৰ ভাজিব লাগিব। খুন্দি লোৱা আদা আৰু নহৰু দি দিব আৰু ভালদৰে মিলাই ল'ব। কিছু সময় ভজাৰ পিছত তাত সিজাই লোৱা আলুখিনি দি ভালদৰে উতলিব দিব। এতিয়া ভাজি লোৱা মাছৰ মূৰখিনি দি দিব আৰু তাৰপিছত ভালদৰে মিহলাই উতলাব লাগিব। এতিয়া তাত জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, গৰম মছলা গুড়ি আৰু অলপমান মিট মছলা দি ভালদৰে মিহলাই ল'ব। এতিয়া কেঁচা জলকীয়া দি দিব আৰু দি ভালদৰে মিলাই ল'ব। ভালদৰে দাইল আৰু আলু সিজি গ'লে গেছৰ জুই নুমুৱাই ৰাখিব আৰু নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ।